দীপক ব্লগছ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনালোঁ। গিলবাৰ্ট ইংলিছ মিডিয়াম স্কুলৰ পৰা আমি যাবলৈ ওলালোঁ। বৰ্তমান আমি এতিয়া যাবলৈ ওলাইছোঁ। আমাৰ এটা এডুকেশ্যন টুৰ আছে, অলপ চাই লওক। ইয়াতে লিখা আছে এডুকেশ্যন টুৰ টু দীপাল বিল কোকৰাঝাৰ। বৰ্তমান আমি এতিয়া যাবলৈ কাৰণে ৰেডি হৈছোঁ। আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে সেয়াও বৰ্তমান গাড়ীত উঠিছে বৰ্তমান, আৰু ময়ো লাহে লাহে উঠিম ওপৰলৈ। লাহে লাহে এতিয়া আমি গাড়ীত যাত্ৰা হেঁপাহ সিঁচিলা সাগৰ সমান। বাছৰ পৰা নাই আমি বৰ্তমান এতিয়া টেকলিভি দেখাম। চাহ খাম। এতিয়া আহি গ'লোঁ দীপলা বিল। বৰ্তমান গাড়ী লৈ আহিছোঁ, এতিয়া নামো নামি লাহেকৈ বৰ্তমান আহি গ'লোঁ দীপলা বিল। আৰু দীপলা বিলৰ প্ৰথম আমি যোনখন গেট আছে গেটখনেদি আমি যাব লাগিব। চাই লওক এইখন গেট, এই গেটখনৰ ভিতৰত আমি ইয়াৰে ভিতৰত আমি প্ৰৱেশ কৰিব লাগিব। কিজানি ইয়াতে গাড়ী যাব দিব পাৰে নিদিব পাৰে। বৰ্তমান আমি ইয়াৰে পাৰ্মিশ্যনটো আমি ল'ব লাগিব। তাৰ এতিয়া বৰ্তমান আমি ডাইৰেক্ট ভিতৰলৈ প্ৰৱেশ কৰি আছোঁ। বৰ্তমান গাড়ীখন ভিতৰলৈ যাবলৈ দিব, আৰু এতিয়া লাহে লাহে গাড়ী ভিতৰলৈ যাম। গাড়ী ষ্টাৰ্ট দিছে, যাওঁ। আহি গ'লোঁ দীপলা বিল। আৰু বৰ্তমান এই দীপলা বিল চেলক দেখাই দিছোঁ। এইটো দীপলা বিল বুলি বৰ্তমান মেটকা আদিৰ পৰা ভৰ্তি হৈ আছে একদম। ক্ল'জলি দেখাই দিওঁ একবাৰ চালক। এইটো দীপলা বিল বুলি কয়। চাওক কি পৰিৱেশটো ভাল লাগিছে, সুন্দৰ পৰিৱেশ। চাওক এয়া চাওক, ভাল লাগিছে। গছ গছনি আছে, গছ গছনি সেয়া চাওক। সেয়া আৰু এয়া মই উপস্থিত আছোঁ বৰ্তমান দ্বীপ বিলত, আৰু মোৰ লগত মোৰ ছাত্ৰ আছে দিনজ্যোতি। ইয়াৰে পৰিৱেশটো তোমাৰ কেনেকুৱা লাগিছে? ইয়াৰে পৰিৱেশটো খুব সুন্দৰ। ইয়াৰে পৰিৱেশটো বিৰাট নিৰ্মল হৈ আছে না? আৰু ইয়াতে বহুত ডাঙৰ এটা পুখুৰী আছে। পুখুৰীটো পানীখিনি খুব নিৰ্মল। আচ্ছা আচ্ছা। ইয়াত বিভিন্ন প্ৰজাতিৰ মাছ পোৱা যায়। হয় হয় হয়। আৰু ধুনীয়া গছ গছনিও আছে ইয়াতে। ইয়াত বহুত ধুনীয়া ধুনীয়া গছ গছনি আছে, পাৰ্ক আছে। আহি কেনেকুৱা লাগিছে ইয়াতে? আহি ভালে লাগিছে। দীপলা বিলত। আৰু বৰ্তমান বিলটো একবাৰ দেখাই দিওঁ, চাই লওক। তাৰপিছত পূৰা মেটকা দি ভৰি আছে। সোঁফালে পাহাৰ এখন আছে, চাই লওক। মই দেখাই দিওঁ ক্ল'জলি, চাওক। ভাল লাগিছে। এয়া পৰিৱেশটো ধুনীয়া, একদম সৌন্দৰ্য পৰিৱেশ। এয়া চাওক কি মজা। চাই লওক কিমান ধুনীয়া পৰিৱেশ লাগিছে। ইয়াতে ওপৰলৈ এনেকৈ ওপৰলৈ উঠি যাই আছোঁ। ভাল লাগিছে পৰিৱেশটো। আৰু দীপলা বিল একদম ধুনীয়া জেগা, ভাল জেগা, বহুত বঢ়িয়া জেগা। এতিয়া পৰিৱেশটো ভাল লাগিছে একদম। চাই লওক কি ধুনীয়া ধুনীয়া গছ গছনি আছে। এই আমি এডুকেশ্যন টুৰত আহিছোঁ, আৰু আমাৰ এইখিনি এই চাই লওক ছাত্ৰ ছাত্ৰীখিনি ইয়াতে আছে। সেয়া চাওক, মই দেখাই দি আছোঁ। দীপলা বিল বুলি লিখা আছে ইয়াতে। সেয়া চাই লওক। সেয়া গভৰ্ণমেণ্ট অফ আছাম ফিচাৰী ডিপাৰ্টমেণ্ট BTC আছাম, নেম দীপলা বিল, এড্ৰেছ কোকৰাঝাৰ। এয়া মইতো মাছেদি বঢ়িয়াকৈ সজাই পৰাই ৰৈছে বৰ্তমান। আৰু বৰ্তমান ইয়াতে নাও চলা দেখিছোঁ। বৰ্তমান বহুত দূৰত আছে। চাওক মই ক্ল'জলি দেখাই দি আছোঁ। চাওক পুৰা নাও চলি আছে ইয়াতে। আৰু উপস্থিত আছোঁ বৰ্তমান দীপলা বিল। আৰু ইয়াৰে দীপলা বিলৰ পৰিৱেশটো ভাল লাগিছে। আৰু লগত মোৰ আছে ছাত্ৰী। কি ক'বা তোমালোকে? এনে ক'ৰ পৰা আহিছে তোমালোকে? আহিছোঁ গিলবাৰ্ট ইংলিছ মিডিয়াম স্কুলৰ পৰা, আৰু ইয়াত এটা এডুকেশ্যন টুৰত আহিছোঁ। ইয়াত বহুত বিভিন্ন গছ গছনি আছে, আৰু বহুত ভাল লাগিছে ঠাইখন। ইয়াত মানে বহুত নেচাৰ ভিউ পায়, আৰু মানে গছ গছনি ভেৰাইটিজ যিসমূহ মানে
সেই আছে স্পেচিছ আছে সেইবিলাকৰো মানে জ্ঞান লাভ কৰিব পাৰি চ' বহুত ভাল লাগিছে জেগাখিনি। আমি উপস্থিত আছোঁ বৰ্তমান ডিপলা বিল আৰু ডিপলা বিলত এখন হেংগিং ব্ৰিজ দেখা পালোঁ আৰু সেই হেংগিং ব্ৰিজখনেদি আমি লাহে লাহে পাৰ কৰিম। বৰ্তমান অলপ ৰিপেয়াৰৰ কাম চলি আছে ব্ৰিজখনত। মোৰ লগত আছে তপন ছাৰ, আমি যাই আছোঁ বৰ্তমান। চাই লওক এইখন ব্ৰিজ, এই ব্ৰিজখনেদি যাবলৈ বৰ্তমান কাম চলি আছে ইয়াতে। বৰ্তমান হেংগিং ব্ৰিজখনৰ ওপৰত উঠিছোঁ আৰু আগৰ পৰা মোৰ উঠাৰ অভ্যাস আছে হেংগিং ব্ৰিজত। মানে মই অৰুণাচলতো এনেকুৱা এখন হেংগিং ব্ৰিজ আছিলোঁ, তাতে উঠা আছিলোঁ। বৰ্তমান এটা পঞ্চায়তকে চাই লওক। কি ক'ব আপোনাৰ, ভাল লাগিছে নে ইয়াতে? বঢ়িয়া একদম হেংগিং ব্ৰিজত আমি এতিয়া অলপ উঠিলো, ভাল লাগিছে হয় না? স্পটটো ভাল, খুব ধুনীয়া ডিপলা বিল, খুব বঢ়িয়া স্পট আছে। বনাই আছে ভাল হ'ব এবছৰ পিছত, ভালেই হ'ব। ইয়াতে বৰ্তমান আমি আহিছোঁ এডুকেশ্যন টুৰত আৰু ডিপলা বিলত। আৰু ডিপলা বিলৰ এডুকেশ্যনৰ ইয়াতে ধুনীয়া ধুনীয়া গছ গছনি আছে। মই আপোনালোকক দেখাই দিওঁ, চাই লওক ধুনীয়া গছ গছনি আছে। আৰু ইয়াত উঠিব পৰা এখন সেয়াও আছে, চাই লওক মই দেখাই দিয়া হৈ আছোঁ। এইখনত উঠিব পাৰে, এনে উঠি নামি আহিব পাৰে। চাই লওক ভাল লাগিছে ইয়াতে এনেকৈ পুৰা ভাল লাগিছে পৰিৱেশটো। আৰু আমাৰ 9-10ৰ যিখিনি ল'ৰা ছোৱালী আছে ইয়াতে এডুকেশ্যন টুৰত অনা গৈছে। চাওক ভাল লাগিছে, গছ গছনি আছে। আমাৰ ল'ৰাখিনিক দেখুৱাৰ কাৰণে আনিছোঁ। ভাল ভাল গছ গছনি আছে, মানে ইয়াতে বেলেগ বেলেগ ধৰণৰ গছ আছে ইয়াতে। এয়া চাওক মই আপোনালোক দেখাই দিয়া আৰু চাওক পৰিৱেশটো ভাল লাগিছে। চাওক বিৰাট মজা লাগিছে ইয়াত ডিপলা বিলত। আৰু মোৰ লগত আছে আমাৰ ছাৰ। ইয়াৰে প্ৰকৃতিক সৌন্দৰ্যটোৰ বিষয়ে অলপ কৈ দিয়ক, এনে অনুভৱটো কেনেকুৱা? ইয়াতে আহি খুবেই ভালেই লাগিছে। সম্পূৰ্ণ প্ৰাকৃতিক নৈসৰ্গিক পৰিৱেশ, হয় ছাৰ, শান্ত অতি সমাহিত পৰিৱেশ আৰু গছ গছনিৰে আৱৰা। জলাশয় আছে, বিল আছে, ডিপলাই বিল। আৰু ইয়াৰ মাটিকালিও যথেষ্ট বেছি আৰু খুব শান্তিপূৰ্ণ জেগা, মানে নিৰাপদ ঠাই। আৰু অৱশ্যে ইয়াতে বহুতো আৰু কৰণীয় আছে, হয়তো বহুত ডেভেলপমেণ্ট কাম কৰি আছে আমি দেখা পাইছোঁ। কিন্তু যিয়ে নহওক এতিয়া প্ৰাকৃতিক সুন্দৰ সুস্থ পৰিৱেশত আমি আজি দিনটো কটাই খুব আনন্দিত হৈছোঁ, ভাল লাগিছে। ধন্যবাদ। মই উপস্থিত ডিপলা বিলত আৰু ইয়াৰে পাৰ্কত বৰ্তমান আছে। মোৰ লগত আছে আমাৰ কৃষ্ণ ছাৰ, এডুকেশ্যন টুৰ হিচাপে আহিছোঁ বৰ্তমান। এতিয়া এনে প্ৰকৃতিক সৌন্দৰ্যটো কেনে? প্ৰাকৃতিক সৌন্দৰ্য আছে, চাৰিওফালে গছ গছনি আছে। তাৰপিছত সন্মুখতে আছে এখন বহল এখন বিল আছে। হয়, আৰু বিলৰ সৌন্দৰ্যটো আৰু তাৰ পৰিৱেশটো আমাৰ এইখিনি শান্ত কৰি ৰাখিছে। হয়, ওচৰে পাজৰে কোনো হাই বুলি নাই, সুন্দৰ ঠাই। চাৰিওফালে ছায়া পৰি আছে, বেছি ৰ'দো নাই, ভাল লাগিছে। ধন্যবাদ। এই উপভোগ্য ঠাই বুলি মানে বিচাৰ কৰোঁ। হয়, ধন্যবাদ। ডিপলা বিলত আছোঁ আৰু ইয়াতে আহি বৰ্তমান এজন ফৰেনাৰ পালোঁ, মানে তেওঁ আহিছে অষ্ট্ৰেলিয়াৰ পৰা হয় ডিপলা বিল চোৱাৰ কাৰণে। ডিপলা বিলত আছোঁ বৰ্তমান। মই দাদাজনক লগ পালোঁ, মই বিৰাটেই ভাল লাগিলে। আপুনি এনে ইয়াৰে ডিপলা বিলৰ বিষয়ে এনে কি জানে? নমস্কাৰ, মই চাউকচাৰে মানুহ। এইখন বিল প্ৰবাদ আছে যে ডিপলাই ধীৰ ডাকৰা, তিনিখন বিলৰে আগুৰি আছে চাউকচা অঞ্চল। আর এই অঞ্চলত এইখন বিলে মানে বহুত মাছ যোগান ধরে। এইখন বিলৰ পৰা 4-5খন ডিষ্ট্ৰিক্ট মাছৰ যোগান ধৰে। তাৰপিছত এইখন এটা প্ৰবাদ আছে এই 3খন বিলৰ এই ডিপলাই বিলখন হ'ল আমি হাজবেণ্ড হিচাপে আমি ভাবোঁ আৰু ডিপলাইখন আমি ৱাইফ বুলি ভাবোঁ আৰু ডাকৰা বিলখন ডটাৰ বুলি ভাবোঁ। আৰু এইখন বিল বহুত দূৰ দূৰণিৰ পৰা এইখন পিকনিক খাবলৈ ইয়াত আহে। এইটো এটা পিকনিক স্পট বনাই আছে, অলৰেডি কিছু হৈ গৈছে। এইখন বিলত আপোনালোকে আহক, গৈ গ'লে আহক। এইটো এটা ছিজন পৰিছে, পিকনিকৰ ছিজন। আপোনালোকে আহিলে ভাল পাব। আৰু ইয়াতে সোণালী বান্দৰ, গোল্ডেন লেংগুৰ প্ৰচুৰ পৰিমাণে পোৱা যায়। আপোনালোকে আহিলে ইয়াত চাব পাৰিব। আৰু এইখন বিলত ডাঙৰ ডাঙৰ ৰৌ মাছ, ভাকুৰ মাছ, ভেৰাইটিজ মাছ ইয়াতে পোৱা যায়। আপোনালোকে আহি উপভোগ কৰক, আপোনালোকে চাওক।
আৰু বেলেগকো আপোনালোকে কওক আৰু লৈ আহক, দলে দলে আহি ইয়াতে যোগদান কৰক। আৰু ইয়াতে বহুত ধৰণৰ ঘৰ পাব, অষ্ট্ৰেলিয়ান মডেলৰ ঘৰ পাব, জাৰ্মান মডেলৰ ঘৰ পাব, তাৰপিছত জাপানৰ মডেলৰ ঘৰ পাব। ইয়াতে থকাবিলাক, খোৱা লোৱা চব পাব আপোনালোকে। যদি আহে ইয়াতে কণ্টেক্ট কৰিলে হৈ যাব। ধন্যবাদ আপোনাক। ধন্যবাদ। ইয়াৰে ধুনীয়া পৰিৱেশ, দীপৰ বিলৰ যোনটো পাৰ্ক আছে, ইয়াত আপোনালোকে কিছু এনেকৈ ফ্লেগ চেক লগাই থোৱা আছে আৰু ভাল লাগিছে। ইয়াতে ধুনীয়া গছ গছনিও আছে, গছ গছনি, সৌন্দৰ্য পৰিৱেশ। আৰু ইয়াতে বিল এটা আছে, বিলত মাছ চাছো পোৱা যায়। এয়া ভাল লাগিছে, বিৰাট বিৰাট ভাল লাগিছে ইয়াতে আহি। আৰু কেতিয়াবা আপোনালোকে যদি ইয়াতে আহিব বিচাৰে আহিব পাৰিব। আমাৰ স্কুলৰ পৰা এডুকেশ্যন টুৰ হিচাপে আমি ইয়াতে আহিছোঁ। ইয়াতে মেঘলা বিলত আছোঁ আৰু ইয়াৰে গোটেই পৰিৱেশখিনি আপোনালোকক মই দেখালোঁ। আৰু ইয়াতে আহি মই এজন ফৰেনাৰ লগ পালোঁ, য'ত তেওঁৰ ঘৰ হ'ল অষ্ট্ৰেলিয়াত। আৰু তেওঁক লগ পাই মই যথেষ্ট আনন্দিত হ'লোঁ। আৰু ইয়াৰে এজন কোকৰাঝাৰৰ ইয়াৰে যোন মেইন সেই আছে, তেওঁক লৈ তেওঁ ডিটেইলছখিনি ক'লে। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। জয় অসম, ধন্যবাদ।